কাগজৰ নাৱেৰে ভতিয়াই যোৱা বাটে সপোন সাধুলৈ উভতি যোৱা মনে সযতনে সামৰি থয় যতন আৰু সময় অকৰা নোহোৱা মৌনহিয়া অনুভৱটো আজি ছুটি লৈছিল বুলি কৈছিলে শৰ্মাদাই সিটো আজি অফিচ অহা নাই কেৱল মই কি ক'ব বিচাৰিছো এবাৰ ভাবিছা আগতে কথাবোৰ বেলেগ আছিল কিন্তু এতিয়া অনুভৱৰো সংসাৰ হ'ল বেচেৰাটোলে মোৰ বেয়াই লাগে জানানে তাৰ কিবা এটা গতি লগা হ'লে তেওঁ চেষ্টা কৰিয়ে আছে কি জানো কেনা লাগিল কামবোৰ দেখোন হৈয়ে নুঠে এতিয়া মই সময় সুবিধা বুজি এনেকুৱা চাল চলাম অনুভৱ ক'ৰবাত ঘূৰি পৰিব তুমি চাবা দেউতাই অনুভৱৰ নামেই শুনিব নোখোজিব আৰু তাৰ পিছত বৰুৱা ইণ্ডাষ্ট্ৰিজত ৰাজত্ব কৰিম মই যদি তুমি ৰাজ কৰিব বিচাৰিছা তেতিয়াহ'লে তুমি বেয়া পোৱা কাম কিছুমান কৰিবই লাগিব নিশা এতিয়া সদায় তুমি মোৰ লগত থাকিবা লগততো মই তোমাৰ সদায়ে আছো তোমাৰ সুখেইতো মোৰ সুখ তুমি সুখী হ'লে মোক আৰু একো নালাগে তুমিয়ে যে একমাত্ৰ মোক বুজি পোৱা নিশা লাভ ইউ so much কস্তুৰী বাবালে ফোন কৰিছিলানে কৰিছিলোঁ মা অফ পালোঁ এই ল'ৰাটোৰ মানে কি হ'ব নহয় দিনটো ক'ত থাকে কি খায় তাৰ একো ঠিকনাই নাই আৰু তুমি তাৰ খোৱা বোৱাত অকণমান চকু কাণ দিবা তাৰ চেহেৰাটো কি হৈ গৈছে দেখিছানে নাই মইতো কওঁৱেই মা কিন্তু এনেকৈ কৈ তুমি দায়িত্বৰ পৰা পলালে নহ'ব নহয় তাৰ কেয়াৰ লোৱাটো তোমাৰ দায়িত্ব নহ'লেতো তোমাক এইখন ঘৰলৈ নানিলোৱেহেঁতেন নিজৰা তুমি এইবোৰ কি কথা কৈছা তোমাৰ ল'ৰাই সদায় পুৱতি নিশা ঘৰ সোমাবহি কাম বন নাই অদৰকাৰী কামত ঘূৰি ফুৰিব বিজনেছলৈ টকা নি ক'ত উৰুৱাই তাৰ ঠিকনা নাই তাৰপিছতো তুমি বোৱাৰীক জগৰীয়া কৰিছা জগৰীয়া কৰা নাই গোকুল সঁচা কথাটো কৈছোঁ এজনী পত্নীৰ দায়িত্ব কি তাই জানিব লাগে প্লিজ নিজৰা দায়িত্বৰ কথা নক'বা কস্তুৰীয়ে এজনী পত্নী হিচাপে এজনী বোৱাৰী হিচাপে সকলো দায়িত্ব ঠিকেই পালন কৰিছে আৰু এটা কথা পত্নীৰ যেনেকৈ স্বামীৰ প্ৰতি দায়িত্ব থাকে স্বামীৰো পত্নীৰ প্ৰতি দায়িত্ব থাকে কস্তুৰী তুমি যোৱা ভাত বাঢ়াবি আজিও সি সোনকালে নাহে তোমালোক সকলো ইয়াত যে ডিনাৰ কৰিলাই নেকি তোলৈকে ৰৈ আছিলোঁ আছো ক'লৈ গৈছিলি দিনটো ফোনটো অফ কৰি থৈছে যে কিবা এটা কামত চিটিৰ পৰা বাহিৰলৈ যাব লগা হ'ল বাৰু হ'ব দে মুখ হাতখন ধুইয়া একেলগে ডিনাৰ কৰোঁ কস্তুৰী ভাত বাঢ়াগৈ যোৱা আজি দেখোন হাইঠা মাটিত পৰিল বেয়া নোপোৱা যদি কথা এটা সুধো নেকি নাপাওঁ কি কথা তোমাক বৰ চিন্তাত থকা যেন লাগিছে নাই ঠিকেইতো আছোঁ বৌ বেছি দিন হোৱা নাই যদিও মই অলপ হ'লেও বুজি পাইছোঁ তোমাক এইকেইদিনত তুমি যদি ক'ব বিচাৰা ক'ব পাৰা মানসী কিছুমান এনেকুৱা কথা আছে যিবোৰ আনক কৈও একো লাভ নাই বৌ লাভ লোকচানৰ কথা মই তোমাক ক'ব নাযাওঁ কিন্তু টেনশ্যনবোৰ তোমাৰ নিজৰ ভিতৰত থ'লে জানো কিবা হ'ব
মই তোমাক সহায় কৰিব পাৰিম বুলি নকওঁ, কিন্তু তোমাক এইটোৰ ওপৰত দেখি মোৰ অকণো ভাল লগা নাই। যদি ক'ব পাৰোঁ বুলি ভাবা মোক ক'বা। মোৰ কাৰণে এইখন ঘৰ বহুত খেলি মেলি হৈ গ'ল জানা। তুমি তেনেকৈ কিয় কৈছা বৌ? নহয় মানসী, মোৰ কাৰণে এইখন ঘৰৰ বহুত সপোন শেষ হৈ গ'ল। মই কাকো সুখী কৰিব নোৱাৰিলো। অভয়ক লৈ ঘৰখনে যি সপোন দেখিছিল মই সকলোবোৰ শেষ কৰি পেলালো। মই একো বুজা নাই বৌ, তুমি কি ক'ব বিচাৰিছা? ঠিকেই কৈছো মানসী, মোৰ কাৰণে অভয়ৰ এই অৱস্থা হ'ল। চৰি। কওকচোন কওক, কি হৈছে? কম, তোমাক সকলো কথা কম। মই আপোনাৰ লগত কাইলৈ ভালকৈ কথা পাতিম। নাই 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 নাই, এইবাৰ একোৱে প্ৰব্লেম নহয়, আপুনি চিন্তাই নকৰিব। মই আপোনাৰ লগত পিছত কথা পাতি আছোঁ। কি হ'ল? আৰে একো নোকোৱা কিয়? তুমি মোক লৈ সুখী নে? আৰে তুমি এইবোৰ কি কৈ আছা? পাগল হৈছে নেকি তুমি? মোৰ এনেকুৱা লাগে মোৰ কাৰণে তোমাৰ জীৱনটো খেলি মেলি হৈ গ'ল, তোমাৰ কেৰিয়াৰ শেষ হৈ গ'ল। তোমাৰ আজি কি হৈছে? এইবোৰ কি কথা কৈ আছা? অভয়, তোমাৰ জীৱনৰ লক্ষ্যটো বহুত বেলেগ আছিল। কিমান সপোন দেখিছিলা তুমি। সেইবোৰ জানো ভাবি কিবা লাভ আছে? যি হৈ গ'ল হৈ গ'ল, সেইবোৰ আৰু এতিয়া নুলিয়াবা। কিন্তু যি হ'ল সেয়া জানো ভাল হ'ল? ভাল হ'ল বেয়া হ'ল সেইবোৰ আৰু এতিয়া নাভাবো। বেয়া হ'ল অভয়, বহুত বেয়া হ'ল। তুমি নিজৰ লক্ষ্যত উপনীত হ'ব নোৱাৰিলা। তোমাৰ জীৱনৰ যি উদ্দেশ্য আছিল তাত তুমি সফল নহলা। ঘৰখনৰ মানুহবোৰৰ আশাবোৰ শেষ হৈ গ'ল। তুমি এইবোৰ কি কৈ আছা? তোমাক কোনোবাই কিবা কৈছে? নাই কোৱা অভয়, কোনেও একো কোৱা নাই, কিন্তু মই বুজিব পাৰো। মাৰ মনত লুকাই থকা ক্ষোভখিনি মই অনুমান কৰিব পাৰো। চোৱা স্বপ্না, মোৰ লক্ষ্য কি আছিল, উদ্দেশ্য কি আছিল, সেইবোৰ ভাবি জানো এতিয়া কিবা লাভ আছে? মানুহৰ সকলোবোৰ ইচ্ছা পূৰণ হয় জানো? মোৰ দৰে কিমানজনে তেনেকুৱা সপোন দেখিছিল? সকলোৰে জানো সপোনবোৰ পূৰণ হয়? সেইবুলি আমি জানো দুখ কৰি থাকিলে হ'ব? তোমাক দুখ কৰি থাকিব কোৱা নাই, কিন্তু স্বপ্না, মোৰ জীৱনৰ লক্ষ্যত মই উপনীত হ'ব নোৱাৰিলোঁ। তাৰ কাৰণে তুমি নিজকে দুখী বুলি নাভাবিবা, কাৰণ মই তেনেকৈ নাভাবোঁ। অভয়, মোৰ কেতিয়াবা দুখ লাগে, মাৰ আশাবোৰ মই পূৰণ কৰিব নোৱাৰিলোঁ। ঘৰখনৰ কাৰণে একো এটা কৰিব পৰা নাই। সেই কথাটোৱে মোক মনত বৰকৈ কষ্ট দিয়ে, কিন্তু মোৰ বিশ্বাস মই এদিন সফল হ'ম। প্লিজ, তুমি নিজকে দুখী বুলি ভাবি মনত কষ্ট দি নাথাকিবা। তেওঁ সঁচাকৈ তোমাক হেল্প কৰিব পাৰে। নহয় বৌ, তুমি একো নাজানা।
সিহঁত চব মিলি আছে ধৰা পৰি যাম বুলি এইবোৰ নাটক কৰিলে মই জানো অনুভৱে সকলো কৰিব পাৰে কিন্তু মোৰো কিছু দায়িত্ব আছে সেইকাৰণে মই কুণালক কোম্পানীত সোমোৱাই ল'বলৈ কৈছিলোঁ সি এতিয়া সলনি হৈছে অ' দাদা হেল্প এটা কৰিব পাৰিবি কি লাগে এবাৰ কালি ৰাতিপুৱা মোক 500 টকা এটা দিব পাৰিবি নাটো ক'ব নোৱাৰো দে লৈ যাবি ঠিক আছে হ'ব এই শুনচোন শুন বয়খিনতে তই যে পঢ়া শুনা বাদ দি দিন ৰাতি এনেকৈ ঘূৰি ফুৰ তোৰ প্লেনটো কি প্লিজ দাদা নাকামৰিবি আৰু দেই তই পঢ়া শুনা বাহিৰে বেলেগ আৰু একো কথা নাজানা নেকি হা তই সঁচাকৈ বৰ বৰিং দেই ঠিক আছে দে তেনেহ'লে পঢ়া শুনাৰ কথা নাপাতো এটা বুঢ়া চাইডৰ বিয়াখনকে পাতি দিওঁ কি ক হয় নেকি কাম নাই আৰু মোৰ বিয়ালৈ আৰু বহুত দেৰি হাই অ' দেহি বৰ সৰু ছোৱালী হৈ আছে ন তই হেৰ' তোৰ লগৰ ছোৱালী দুজনমানীয়েতো মাকো হ'লগৈ সিহঁতৰ লগত মোক কম্পেয়াৰ নকৰিবি সিহঁতৰ বিয়া হ'ব মন গৈছে হ'ল মোৰ এম বেলেগ তোৰ এম কি হ'ব এইবোৰ কৰি কচোন দাদা তই ইমান নিৰহ কিয় হা বৌ তুমি ইমান নিৰহ মানুহটোৰ লগত কেনেকৈ প্ৰেমত পৰিলা কোৱাচোন দাদাইতো কামৰ বাহিৰে একো চিনিয়ে নাপায় মই কিন্তু তোমালোকৰ দৰে প্ৰেম কৰিব নোৱাৰো দেই প্ৰেম ইমান ফৰ্মেল টাইপ হয় নেকি প্ৰেম হ'ব লাগে হ'ব মোৰ মা তই এতিয়া প্ৰেমৰ নলেজ নিদিবি আৰু মই তোৰ বিয়াখন ৰাস্তাৰ মামালী এটাৰ লগতে পাতি দিম হ'ব অ' ৰচোন ৰ দাদা মাভালী বুলি কওঁতে মনত পৰিলে আজি এটাক দিছো নহয় ঠিকছে কাক কি দিলি এই ৰ জানা বৌ ক'ৰ জানো মক্কেল এটা ওলালহি কোন মক্কেল নাজানো মোকতো পুৰা পিছা কৰি আছে মইতো তাৰ প্লেনিংটো গম পাই গ'লো এটা নহয় দুটা এটাই এপাকো নিলে নহয় মোৰ বেগটো থাপ মাৰি কি হা ময়ো দিছো চিঞৰ লগাই তাৰপিছত জানো দাদা লগৰটোৱে কি কৰিছে সি আকৌ বিৰাট টেঙৰ ধৰা পৰিম বুলি গম পাই লগৰটোৰ পৰা বেগটো কাঢ়ি আনি মোৰ হাতত দিছেহি আৰে তেওঁলোকে একেলগে নহ'বও পাৰে তেওঁ সঁচাকৈ তোমাক হেল্প কৰিব পাৰে নহয় বৌ তুমি একো নাজানা সিহঁত চব মিলি আছে ধৰা পৰি যাম বুলি এইবোৰ নাটক কৰিলে মোৰো মাথাটো বেলেগ বৌ কথাবোৰ পটককৈ ধৰিব পাৰো তোৰে মাথাটো পঢ়া শুনাত লগাবিচোন কামত আহিব পঢ়া শুনাটো কৰিয়ে আছো ন মোৰ এম বেলেগ তই দেখোন জানই জানো আৰু সেইবাবে মই তোক জোৰো কৰা নাই কিন্তু কি জানো দেউতাৰ সপোন এটা আছিলে দেউতাইতো সদায় আশা কৰিছিল দাদা এজন UPSC অফিচাৰ হওক কিন্তু সেই সপোনটো সপোনেই হৈ থাকিলে সেইকাৰণে তোক কম কথাটো ময়ো নভবা নহয় দে তহঁতে শু এতিয়া ময়ো এতিয়া বিছনাত পৰোগে যা গুড নাইট বৌ গুড নাইট অনুভৱ এটা কথা সুধিব পাৰোঁনে কোৱা অভয়দাৰ কি হৈছে মোৰ আজি মনটো বেয়া সুধিছিলোঁ যদিও ভালদৰে নকলে সেইবোৰ বহুত কথা তুমি ক'ব বিচৰা নাই যদি নুসুধো নাই তেনেকুৱা কথা নহয় একচুৱেলি দাদা আৰু মোৰ বিয়াখনত দুয়োটা ফেমিলিয়ে মত দিয়া নাছিলে দুয়োটাই পলাই পেলাই বিয়া পাতিছিলে আৰু এই কথাটোৱে দেউতাক বহুত আঘাত দিছিলে ইনফেক্ট বৌৰ ফেমিলিয়ে দেউতাক যথেষ্ট বেয়া ব্যৱহাৰ কৰিছিলে আৰু সেই খঙতে দেউতাই দাদা আৰু বৌ ঘৰত ৰাখিবলৈ মত দিয়া নাছিলে এবছৰমান দাদা আৰু বৌ বাহিৰতে থাকিলে জানা দাদাৰ এটা সপোন আছিলে APSC অফিচাৰ হোৱা কিন্তু এনে পৰিস্থিতিত বিয়াখন হোৱাৰ বাবে পঢ়াৰ পৰা লাহে লাহে আঁতৰি গ'ল আৰু সেই সপোনটো সপোনেই হৈ থাকিলে এতিয়াও সেই কথাটো ওলালে দুয়ে মনত খুব দুখ পায় কিন্তু এইবোৰ হ'ল কিয় তুমি লাহে লাহে সকলো গম পাবা জাষ্ট এটা ৰিকুৱেষ্ট কৰোঁ দাদা বা বৌ এইবোৰ কথা নক'বা বৰ কষ্ট পাব নহ'লে প্লিজ ঠিক আছে মই এইবোৰ কেতিয়াও নুলিয়াওঁ থেংক ইউ গুড নাইট
তোৰ পঢ়া শুনা কেনে চলি আছে ভাল চলি আছে আৰু এক্সাম পালেহি আৰু সিলেবাছবোৰ কমপ্লিট হৈছেগে পেহী ক'ত আছে দেখা নাই যে ই সেইগৰাকী টোপনিত লালকাল বিচনাতে আছে 10 বজাৰ আগত খোৱা পাতি নেৰে কি যে মানুহ নহয় দিনৰ দিনটো ইটো ৰুমৰ পৰা সিটো ৰুম ঘূৰি ফুৰিব আৰু কি যে কথাবোৰ কৈ থাকে আৰু এইখন ঘৰত তাই কুটা এগছো নুতুলে অ মোৰ যে একেবাৰে দেখিবই মন নাযায় নাপাই সুপ্ৰিয়া তেনেকৈ ক'ব ল তহঁতি বেছি মূৰৰ ওপৰত তুলিছ কিন্তু মই ভাল দেখা নাই হ'ব তই সেইবোৰ কথা ভাবিব নালাগে মানসী বৌ ক'ত আছে দেখা নাই যে বৰ গাটো অলপ বেয়া মই অকণমান ৰেষ্ট ল'বলৈ কৈছোঁ দাদা বৌৰ গাটো বেছি বেয়া নেকি মূৰটো বিষাই আছে জ্বৰো অলপ আছে অঁ এবাৰ ডক্টৰক দেখুৱাব লাগিছিল নেকি কৈছিলোঁ নাযাওঁ বুলি ক'লে টেবলেট খাইছে অনু তই এতিয়া অফিচলৈ যাবি নহয় অঁ কিয় সুধিলি অঁ নহয় মানে মই বাইকখন কালি ছাৰ্ভিচিঙত দিলোঁ মই ভাবিলোঁ এইখিনি বাট তোৰ লগতে যাওঁ আৰে চিয়'ৰ দাদা ইনফেক্ট তোৰ লগত দুটামান কথাও পাতিব আছে বাটতে পাতি ল'ব পাৰিম ঠিক আছে দে কলৈ যোৱা তুমি অফিচলৈ ডাক্তৰে তোমাক ৰেষ্ট ল'বলৈ কৈছে নালাগে অফিচ যাব মইতো এতিয়া একেবাৰে ফিট তুমি টেনশ্যন ল'ব নালাগে নতুনকৈ টেণ্ডাৰ এখন দিবলগীয়া আছে অনুভৱে সকলো চম্ভালিব পাৰিব বুলি কৈছিলা দেখোন এতিয়া কিয় তুমি অফিচ যাবলগীয়া হৈছে নিজৰা কথাই কথাই তুমি অনুভৱৰ বিষয়ে বেয়াকৈ কৈ নাথাকিবা মই জানো অনুভৱে সকলো কৰিব পাৰে কিন্তু মোৰো কিছু দায়িত্ব আছে সেইকাৰণে মই কুণালক কোম্পানীত সোমোৱাই ল'বলৈ কৈছিলোঁ সি এতিয়া সলনি হৈছে আজি তোমাৰ লগত কুণালক লৈ যাবা মা ব্ৰেকফাষ্ট দিছে গৈছোঁ ৰ'বা অঁ কস্তুৰী শুনাচোন বাবাক ৰেডি হ'বলৈ কোৱা দেউতাৰ লগত আজি অফিচ যাব লাগিব তেওঁতো ৰাতিপুৱাই ওলাই গৈছে কিবা কাম আছে বুলি কৈছিল এই ল'ৰাটো নহয় দৰকাৰৰ সময়তহে নাপায় হ'ব দিয়া মই অকলে পাৰিম ব'লা কস্তুৰী ব্ৰেকফাষ্ট দিবা ক'লৈ যাব পাৰে বাৰু সি তোক আচলতে মনত কষ্ট দিবলৈ মই এইবোৰ কথা কোৱা নাই কিন্তু অভয়ৰ কাৰণে চিন্তা হয় কেতিয়াবা আৰু আজিকালি স্বপ্নালীক দেখো তাই প্ৰায়ে মনটো মাৰি থাকে সি আমাৰ বিজনেছ ৰাইভেল হয় আৰু মই তাক লগ কৰা বুলি গম পালে যি অলপ আশা আছে সেয়াও শেষ হ'ব তই যাবলৈ ওলালি নেকি হ মা তোৰ লগত কথা এটা আছিলে কোৱাচোন এতিয়া নালাগে দে তই অফিচৰ পৰা আহগে আশা হ'ব মা কোৱাচোন কি হ'ল মোৰ ভিতৰি ভিতৰি বৰ চিন্তা হৈ আছে কি চিন্তা মা অভয়ক লৈ চিন্তা দাদাক লৈ চিন্তা কিয় কি হ'ল তই দেখোন সকলোবোৰ দেখিয়ে আছো সেই জীৱনটোত কি কৰিব পাৰিব মই একো ভাবিয়ে পোৱা নাই তাক লৈ আমাৰ যি আশা আছিল সেয়া দেখোন সি একো গুৰুত্বই নিদিলে এইবোৰ কথা এতিয়া কিয় উলিয়াইছা মা তুমিতো জানাই দাদাই কি পৰিস্থিতিত পৰি এইবোৰ কৰিবলগীয়া হৈছে আৰু এইবোৰ কৰি সিওতো সুখত থকা নাই এতিয়া যদি তুমি এইবোৰ কথা উলিয়াই থাকা সি ভাল পাব জানো মই বুজি পাওঁ মানুহ মই তহঁতৰ মাৰ তহঁতৰ ভাল হোৱাটোৱে সদায় বিচাৰোঁ কিন্তু অভয়ৰ কথা ভাবি মাজে মাজে ভয় লাগে কি হ'ব তাৰ ভৱিষ্যত এতিয়ালৈকে দেখোন সি একো এটাই কৰিব পৰা নাই তুমি তেনেকৈ কিয় কৈছা মা মই আছো নহয় জানো কিন্তু হ'ল বুলিনো তই কিমান কৰিবি আগৰ কথা বেলেগ আছিল কিন্তু এতিয়া তোৰ নিজৰ সংসাৰ এখন হ'ল তুমি তেনেকৈ কিয় কৈছা মা আচ্ছা এটা কথা কোৱাচোন তুমি মানসিক কিবা কথাত বেয়া পাই আছা নেকি নাই নাই অনু মানসিক এবাৰলৈ নেটানিবি তাইৰ একো কথাতে মই বেয়া পোৱা নাই তেনেহ'লে প্লিজ মা এইবোৰ কথা আৰু নক'বা চোৱা মা তোমালোক সকলোকে লৈ মোৰ সংসাৰ তোমালোকক এৰি মই একো কথাই ভাবিব নোৱাৰোঁ জানো
তোক আচলতে মনত কষ্ট দিবলৈ মই এইবোৰ কথা কোৱা নাই কিন্তু অভয়ৰ কাৰণে চিন্তা হয় কেতিয়াবা আৰু আজিকালি স্বপ্নালীক দেখো তাই প্ৰায়ে মনটো মাৰি থাকে হ'ব দে তই এতিয়া যা তোৰ দেৰি হ'ব নহ'লে ঠিক আছে ইমান খৰধৰকৈ মাতি পঠালা যে দৰকাৰী কথা আছে কোৱা কি কথা আছে তুমি সাগৰ চৌধুৰীক চিনি পোৱা নহয় সাগৰ চৌধুৰী মানে সাগৰ কনষ্ট্ৰাকশ্যনৰ ওনাৰ তেওঁৰ কথাই কৈছোঁ সেই ষ্টুপিডটোক কিয় চিনি নাপাম সি আমাৰ কিমান লষ্ট কৰিছে কুণাল তুমি তেওঁক এবাৰ লগ কৰিব লাগিব নিশা তুমি পাগল হোৱা নাইতো মই তাক কিয় আকৌ লগ কৰিম সি আমাৰ বিজনেছ ৰাইভেল হয় আৰু মই তাক লগ কৰা বুলি গম পালে যি অলপ আশা আছে সেয়াও শেষ হ'ব মই তোমাক লগ কৰিবলৈহে কৈছোঁ ৰাইজক ঢোল পিটি জনাবলৈ কোৱা নাই নহয় অ'কে কিন্তু মই তাক কিয় লগ কৰিব লাগে সেইটো কোৱা কেতিয়াবা শত্ৰু কামত আহে কুণাল কিন্তু সি আমাৰ কি কামত আহিব সিটো সদায় আমাৰ লষ্ট কৰি আহিছে কোম্পানীৰ এইবাৰ লছেই কৰিব লাগিব আৰু মেড নিশা তুমি কি বকিছা এইবোৰ কুণাল এতিয়া তোমালোকৰ বিজনেছৰ কামবোৰ কোনে চাই আছে অনুভৱে আৰু মই যিমান দূৰ গম পাইছোঁ খুব সোনকালে তোমাৰ দেউতাই অনুভৱক পাৱাৰ অফ এটৰ্নি দিবলৈ গৈ আছে নাই নাই সেইটো কেতিয়াও হ'ব নোৱাৰে কাম ডাউন বেবী মই কৈছোঁ খং কৰিব নালাগে বুলি এতিয়া শুনা কাগজৰ নাৱেৰে ভতিয়াই যোৱা বাটে সযতনে সামৰি থয় যাতন আৰু মাল সময় অকৰা